কেঁচা মাটিৰ পৰশেৰে বাস্তৱিক কথাৰে গীত সৃষ্টি কৰি এক নতুন ধাৰাৰ সৃষ্টি কৰি ৰাজীৱ হদিয়া ইতিমধ্যে খাটি খোৱা মানুহৰ বুকুৰ মাজত স্থান লাভ কৰি সৌসিদিনা আকস্মিক মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। দেশবাসীৰ কাৰণে খুব এটা দুখৰ খবৰ, আমাৰ সংস্কৃতিৰ জগতখনৰ কাৰণে অপূৰণীয় ক্ষতি। তথাপিতো এইখিনিতে আকৌ এটা ৰাইজে ভাল পাব পৰাকে, ৰাইজে বিচৰা ধৰণেৰে ৰাজীৱ হদিয়া আপোনালোকে জানে, তেওঁ উৰুষা পূজাতেই থাকি ঘৰটো বৰ্তমানে উৰুষাই হৈ ৰ'ল। তেনেকুৱা এজন শিল্পী, তেওঁ কোনোদিন পেছাদাৰী নাছিল। তেওঁক সহায় কৰিবলৈ এতিয়া বিভিন্ন ধৰণৰ মানুহ আগবাঢ়ি আহিছে। সৰ্বপ্ৰথমে মই নিপেন দাস ডাঙৰীয়াক মই শলাগ ল'ব খুজিছোঁ। প্ৰথমবাৰৰ বাবে তেখেতে 1 লাখ টকা ৰাজীৱ হদিয়াৰ পৰিয়ালটোলৈ আগবঢ়াই যিটো মানৱীয়তাৰ সহানুভূতিৰ দৃষ্টিৰে চাইছে। আমি গান গোৱা মানুহ হিচাপে, কণ্ঠশিল্পী হিচাপে, সংগীতৰ লগত জড়িত থকা মানুহ হিচাপে তেখেতলৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই সুযোগতে MB নিউজৰ জৰিয়তে ক'ব খুজিছোঁ যে আমি ইতিমধ্যে ৰাজীৱ হদিয়াৰ যিখিনি সৃষ্টিৰাজি, লগতে তেওঁ পৰিয়ালটোৰ অনাগত দিনত সংস্থাপনৰ কাৰণে কিবা এটা উপায় চিন্তা কৰি এখন সমিতি ইতিমধ্যে গঠন হৈছে, য'ত শিল্পী মহেন্দ্ৰ হাজৰিকা, মই আছোঁ, আৰু লগতে দিগন্ত গোহাঁইৰ পৰা আদি কৰি কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তি, সুৰেন্দ্ৰ শদিয়াৰ তেওঁ পৰিয়ালৰ সদস্য 7জনীয়া, আৰু লগতে আমাৰ কণ্ঠশিল্পী নীলাক্ষী নেওগো আছে। এনেধৰণে আমি এখন 7জনীয়া কমিটি ইতিমধ্যে গঠন কৰা হৈছে। আৰু এই কমিটিখনৰ জৰিয়তে আমি প্ৰথমতে চৰকাৰলৈ আবেদন জনাম, ৰাজীৱ হদিয়াৰ পৰিয়ালক এটা সংস্থাপন দিবৰ কাৰণে চৰকাৰী চাকৰিৰ যদি ব্যৱস্থা কৰি দিব পাৰে যথেষ্ট সুখী হ'ম। আমি মুখ্যমন্ত্ৰীগৰাকীলৈ সজোৰে নিবেদন জনালোঁ। আৰু যদি চৰকাৰৰ ফালৰ পৰা তেনেধৰণৰ কোনো সঁহাৰি যদি আমি লাভ নকৰোঁ, তথাপি আমাৰ যিখিনি অনুৰাগী আছে, সংস্কৃতিৰ ভাল পোৱা মানুহ, ৰাজীৱ হদিয়াক ভাল পোৱা মানুহ, এই মানুহখিনিৰ সহযোগত আমি অনুদান সংগ্ৰহ কৰি সংস্থাপনৰ কাৰণে কিবা এটা ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ। আৰু 2 এদিনতে আমি সবিশেষ এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনাম, আৰু আশা ৰাখিলোঁ আপোনালোকৰ সকলোৰে সহযোগিতা আমি লাভ কৰিম। ধন্যবাদ। কেঁচা মাটিৰ পৰশেৰে বাস্তৱিক কথাৰে গীত সৃষ্টি কৰি এক নতুন ধাৰাৰ সৃষ্টি কৰি ৰাজীৱ হদিয়া ইতিমধ্যে খাটি খোৱা মানুহৰ বুকুৰ মাজত স্থান লাভ কৰি সৌসিদিনা আকস্মিক মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। দেশবাসীৰ কাৰণে খুব এটা দুখৰ খবৰ, আমাৰ সংস্কৃতিৰ জগতখনৰ কাৰণে অপূৰণীয় ক্ষতি। তথাপিতো এইখিনিতে আকৌ এটা ৰাইজে ভাল পাব পৰাকে, ৰাইজে বিচৰা ধৰণেৰে ৰাজীৱ হদিয়া আপোনালোকে জানে, তেওঁ উৰুষা পূজাতেই থাকি ঘৰটো বৰ্তমানে উৰুষাই হৈ ৰ'ল। তেনেকুৱা এজন শিল্পী, তেওঁ কোনোদিন পেছাদাৰী নাছিল। তেওঁক সহায় কৰিবলৈ এতিয়া বিভিন্ন ধৰণৰ মানুহ আগবাঢ়ি আহিছে। সৰ্বপ্ৰথমে মই নিপেন দাস ডাঙৰীয়াক মই শলাগ ল'ব খুজিছোঁ। প্ৰথমবাৰৰ বাবে তেখেতে 1 লাখ টকা ৰাজীৱ হদিয়াৰ পৰিয়ালটোলৈ আগবঢ়াই যিটো মানৱীয়তাৰ সহানুভূতিৰ দৃষ্টিৰে চাইছে। আমি গান গোৱা মানুহ হিচাপে, কণ্ঠশিল্পী হিচাপে, সংগীতৰ লগত জড়িত থকা মানুহ হিচাপে তেখেতলৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই সুযোগতে MB নিউজৰ জৰিয়তে ক'ব খুজিছোঁ যে আমি ইতিমধ্যে ৰাজীৱ হদিয়াৰ যিখিনি সৃষ্টিৰাজি, লগতে তেওঁ পৰিয়ালটোৰ অনাগত দিনত সংস্থাপনৰ কাৰণে কিবা এটা উপায় চিন্তা কৰি এখন সমিতি ইতিমধ্যে গঠন হৈছে, য'ত শিল্পী মহেন্দ্ৰ হাজৰিকা, মই আছোঁ, আৰু লগতে দিগন্ত গোহাঁইৰ পৰা আদি কৰি কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তি, সুৰেন্দ্ৰ শদিয়াৰ তেওঁ পৰিয়ালৰ সদস্য 7জনীয়া, আৰু লগতে আমাৰ কণ্ঠশিল্পী নীলাক্ষী নেওগো আছে। এনেধৰণে আমি এখন 7জনীয়া কমিটি ইতিমধ্যে গঠন কৰা হৈছে। আৰু এই কমিটিখনৰ জৰিয়তে আমি প্ৰথমতে চৰকাৰলৈ আবেদন জনাম, ৰাজীৱ হদিয়াৰ পৰিয়ালক এটা সংস্থাপন দিবৰ কাৰণে চৰকাৰী চাকৰিৰ যদি ব্যৱস্থা কৰি দিব পাৰে যথেষ্ট সুখী হ'ম। আমি মুখ্যমন্ত্ৰীগৰাকীলৈ সজোৰে নিবেদন জনালোঁ। আৰু যদি চৰকাৰৰ ফালৰ পৰা তেনেধৰণৰ কোনো সঁহাৰি যদি আমি লাভ নকৰোঁ, তথাপি আমাৰ যিখিনি অনুৰাগী আছে, সংস্কৃতিৰ ভাল পোৱা মানুহ, ৰাজীৱ হদিয়াক ভাল পোৱা মানুহ, এই মানুহখিনিৰ সহযোগত আমি অনুদান সংগ্ৰহ কৰি সংস্থাপনৰ কাৰণে কিবা এটা ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ। আৰু 2 এদিনতে আমি সবিশেষ এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনাম, আৰু আশা ৰাখিলোঁ আপোনালোকৰ সকলোৰে সহযোগিতা আমি লাভ কৰিম। ধন্যবাদ।